সোণ হৈ জিলিকিছে মাজুলীৰ এজন শিক্ষিত যুৱক সদ্যগতি ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত শীৰ্ষস্থানত আছে মাজুলীৰ এজন দুখীয়া পৰিয়ালৰ যুৱক ছাত্ৰ দেৱজিৎ শইকীয়া সেই দেৱজিৎ শইকীয়াৰ গৃহত আমি বৰ্তমান উপস্থিত আছো আৰু ঘৰৰ যি সমগ্ৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম আচলতে শিক্ষাৰ বাবে যে দৰিদ্ৰতা বা আৰ্থিক দৈন্যতা কেতিয়াও যে হেঙাৰ হ'ব নোৱাৰে সেই প্ৰতিচ্ছবি আমি আজি ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাম আচলতে কি কষ্ট কৰি জীৱন সংগ্ৰামৰ মাজেৰে শিক্ষা লাভ কৰি পদে পদে উত্তীৰ্ণ হৈ বৰ্তমান স্নাতক ডিগ্ৰীধাৰী হৈছে সেইজন যুৱক সেইজন ছাত্ৰ মেধাৱী ছাত্ৰ আমি তেখেতৰ ঘৰত উপস্থিত আছো আমি সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যি আচলতে তেওঁৰ মিলনপুৰ মাজুলী মিলনপুৰত তেখেতৰ ঘৰ আৰু বহু সংগ্ৰাম কৰি জীৱনত বহু সংগ্ৰাম কৰি তেখেতে পঢ়া শুনা কৰিছিল অধ্যয়ন কৰিছিল আৰু যাৰ ফলত তেওঁ বৰ্তমান সফলতাৰ মুখ দেখিছে বুলি ক'ব লাগিব আচলতে বুকাৰ পদুম বুলি ক'ব লাগিব ঠিক এনেধৰণে ছাত্ৰজনে পঢ়া শুনা কৰি এনেধৰণে জীৱনৰ বাটত উত্তীৰ্ণ হৈছে আৰু প্ৰায় 83.07 নম্বৰ লৈ অসমীয়া বিভাগত স্নাতক ডিগ্ৰীধাৰী হৈছে আমাৰ লগত শিক্ষিত সেই ছাত্ৰজন আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আচলতে এনেধৰণৰ উত্তীৰ্ণ হ'বৰ বাবে কেনেধৰণে কষ্ট কেনেধৰণৰ সংগ্ৰাম আচলতে চলাব লগা হৈছিল সৰুৰ পৰা বহু মেধাৱী আৰু শিক্ষিত আছিল আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'বা আৰু তোমাৰ কেনেকুৱা লাগিছে নমস্কাৰ প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ সময়তো আপোনালোক আহিছিলে আৰু আজি পুনৰ আপোনালোক অহাৰ বাবে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে মোৰ আপোনালোকে যি মানে মোক লৈ সপোন দেখিছিলে সেই সপোনটো আজি মোৰ বাস্তৱায়িত হৈছে বুলি ভাবিছোঁ আৰু মই সফল হৈছোঁ নে নাই নাজানো সফলতাৰ সংজ্ঞা কি তাৰ বিষয়ে মই কিতাপত পঢ়িবলৈ পোৱা নাই আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক সফল বুলি কয় নে সুকণ্ঠী গায়িকা লতা মংগেশকাৰক সফল বুলি কয় নে খেলুৱৈ ভাৰতৰত্ন শচীন তেণ্ডুলকাৰক সফল বুলি কয় নে বিজ্ঞানী ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম ছাৰক সফল বুলি কয় নাজানো কিন্তু মোৰ বোধেৰে যিটো সপোন আমি দেখোঁ বা যিটো আমি আশা কৰোঁ সেই আশাটো যেতিয়া পূৰ্ণ হয় তেতিয়াই হয়তো তেওঁক সফল বুলি কোৱা যায় আৰু মই গত 3টা বছৰে যিটো সপোনে মোক সুখনিদ্ৰাৰে যাবলৈ নিদিলে সেই সপোনটো অৱশেষত পূৰণ হ'লত মই নিজকে সফল বুলি ভাবিছোঁ আৰু এই সফলতাৰ আঁৰত মোৰ মা দেউতাটো সদায় শীৰ্ষত আছে তাৰোপৰি পৰম পিতা পৰমেশ্বৰৰ আশীৰ্বাদৰ অবিহনে মই এইখন স্থানত থিয় হ'ব নোৱাৰিলোহেঁতেন ইয়াৰ উপৰিও মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুৱে মোক লৈ কৰা শাসন আৰু মোক কৰা মৰমবিলাকৰ ফলতে মই আজি স্থানত উপনীত হ'ব পাৰিছোঁ প্ৰতিজন শিক্ষাগুৰু বিশেষকৈ এই মুহূৰ্তত মই যদি মালা গায়ন বাইদেউৰ নামটো নলওঁ তেতিয়াহ'লে মই সঁচাকৈ বাইদেউৰ অবিহনে ইয়াক কেতিয়াও সম্ভৱ নাছিলে বাইদেৱে নিজৰ মাৰ দৰে মৰম কৰিলে শাসন কৰিলে 3 বছৰ দিনে মোক বাইদেৱে মাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিলে আৰু খোৱা বোৱাৰ পৰা ধৰি লৈ পঢ়া শুনা প্ৰতিটো ক্ষেত্ৰতে মালা গায়ন বাইদেৱে মোক পৰিচালনা কৰিলে আৰু মই যথেষ্ট আৱেগিক আছিলোঁ আৰু যেতিয়া মই ভাগি পৰোঁ কেতিয়াবা এনেকুৱা কিছুমান সমস্যা আহে যিবোৰ সমস্যাক মই মানে মোকাবিলা কৰিবলৈ অক্ষম হওঁ আৰু মানসিকভাৱে ভাগি পৰোঁ তেতিয়া বাইদেউৰ ওচৰলৈকে প্ৰথমতে যাওঁ বাইদেউৰ মতে মই কাম কৰিছিলোঁ আৰু প্ৰতিটো কামৰে সেই সিদ্ধান্তটো সদায় মই আজি 3টা বছৰে মালা বাইদেউৰ পৰাই লৈ আছোঁ আৰু বাইদেৱে মোক লৈ কৰা কষ্টবিলাক সফল হ'লত সঁচাকৈ আনন্দিত হৈছোঁ মা দেউতা আৰু শিক্ষাগুৰুৱে যেতিয়া মানে মোক লৈ গৌৰৱ অনুভৱ কৰিছোঁ বুলি কৈছে তাতকৈ আৰু মোক একো নালাগে গতিকে আপোনালোকেও আশীৰ্বাদ প্ৰদান কৰিব আৰু মই মোৰ অনুযোগ ভাইটি ভণ্টিসকলক কওঁ যিসমূহে মানে দৰিদ্ৰতাক লৈ কেতিয়াবা হতাশাগ্ৰস্তত ভোগে মই যিমানখিনি সংগ্ৰাম কৰিছোঁ মা দেউতাৰ শাৰীৰিক মানসিক স্বাস্থ্য যথেষ্ট বেয়া আৰু মাৰ টেবলেটৰ পৰা ধৰি লৈ ৰুমৰ ভাড়া দিয়ালৈকে তাৰপিছতে ঘৰখন চলা প্ৰতিটো সমস্যাতে মই মানে সমস্যা বুলি লোৱা নাই আচলতে সমস্যাৰ লগত খেলিছিলোঁহে সমস্যাৰ লগত যুঁজিবলৈ মই অপাৰক সেইবাবে সমস্যাৰ লগত খেলি ফুৰিছিলোঁ বতাহত উৰি ফুৰিছিলোঁ আৰু যিটো সমস্যাৰ লগত মই মানে যুঁজিব নোৱাৰোঁ সেই সমস্যাটোৰ লগত উৰি ফুৰিবলৈহে শিকিছিলোঁ সেইবিলাকৰ কৌশল মালা বাইদেৱে শিকাইছিলে বা শিক্ষাগুৰুসকলে দিছিলে আৰু অৱশেষত 3 বছৰ দিনে যিটোকে মানে সপোন দেখি আছিলোঁ সেই সপোনটো পূৰ্ণ হ'লত সঁচাকৈ মই আনন্দিত তোমাৰ লক্ষ্য
মোৰ বিশেষ লক্ষ্য মানে এজন ভাল মানুহ হৈ জীয়াই থকা আৰু ডক্টৰেট ডিগ্ৰী কৰিবলৈ এটা হেঁপাহ আছিলে সৰুৰ পৰা। এতিয়া তুমি ক'ত অধ্যয়ন কৰিম বুলি ভাবিছা? মই এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি ইতিমধ্যে কৰিছোঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তে অধ্যয়ন কৰিম। হয়, আমি সমগ্ৰ পৰিৱেশ দেখুৱালোঁ। আচলতে কেনেধৰণে কেতিয়াও যে আৰ্থিক দৈন্যতা বা ঘৰখনৰ যি পৰিৱেশ, সেই পৰিৱেশে যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও এজন ছাত্ৰৰ বাবে হেঙাৰ হ'ব নোৱাৰে, আমি এই সমগ্ৰ পৰিৱেশ মিলনপুৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমাৰ লগত তেওঁৰ দেউতাক আছে, সেই শিক্ষিত যুৱকজনৰ দেউতাক আছে। আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে কি ক'ব, কি ধৰণে তেওঁলোকে সহযোগিতা কৰিছিল, কি ধৰণে সহায় আগবঢ়াইছিল ছাত্ৰজন আগবাঢ়ি যোৱাত, কি ক'ব? আপোনাৰ মনটো কেনেকুৱা লাগিছে আৰু কি ক'ব? মোৰ মনটো ভালেই লাগিছে, ক'লেও অকণমান দুখ লাগিছে বাৰু। বাজিয়ে হওক, অসমৰ গৌৰৱক যিটো ভাবিছোঁ, এই গৌৰৱটো মই অকণমান নক'লে নহওঁ। মই অখিল গগৈ ডাঙৰীয়াক বহুত ধন্যবাদ দিছোঁ। তেওঁ মোৰ ল'ৰাটোক বহুত সহায় কৰিম বুলি কৈছিলে। তেখেত জেলত থকাতেই মই আপোনালোকৰ জৰিয়তে আশীৰ্বাদ কৰিছোঁ যাতে তেখেতো ভালে থাকক। মোৰ ল'ৰা পোৱালিটো এনেকুৱা এটা ৰিজাল্ট কৰিব বুলি মই ভবা নাছিলোঁ। আপুনি পঢ়ুৱাম বুলি দায়িত্ব এটা লৈছিলে। আজি মই আপুনি জেলত থকা অৱস্থাত পাই মই মাজুলীৰ পৰা আপোনাক অনুৰোধ কৰিছোঁ, ভগৱানে আপোনাক ৰাখি কওক। মই ল'ৰা পোৱালিটো আপোনাৰ হৈ মই দিনে ৰাতিয়ে পূজা কৰি আছোঁ প্ৰভু। সেয়েহে আপোনাক মই এই অনুৰোধ কৰিছোঁ যাতে ভৱিষ্যতলৈ অসমবাসী হৈ ল'ৰা পোৱালিটো হৈ আপুনি যি কল্পনা জল্পনা কৰিছিলে আপোনাৰ সম্পূৰ্ণ আশা ফলভাগী কৰিছে। আপুনি কৈছিলে এদিন DC পঢ়ুৱাই আনিব লাগিব আপোনাৰ ল'ৰাটোক, গতিকে মই আপোনাক আজি চঞ্জাইছোঁ। আপুনি যি কয় আৰু মই তেখেতকে দিছোঁ আৰু মই সদায় তোমালোককো মই আশীষ প্ৰদান কৰিছোঁ। ভগৱানে শক্তি দিয়ক, ভক্তি দিয়ক, বল দিয়ক, বুদ্ধি দিয়ক, ধৰ্মনতি স্থিৰ কৰক, অহিংসাবত জগদিনক, হিংসা খিয়াল লোকক, পবিত্ৰ অন্তৰ ভৰপূৰ কৰি সমূহ অসমবাসী ভৱিষ্যত ল'ৰা পোৱালিটো উজ্জ্বল কামনাৰে মই আপোনাৰ ওচৰত শতবাৰ প্ৰণিপাত জনাইছোঁ। আচলতে নিজ পুত্ৰৰ যি সফলতা, এই সফলতাত আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে পিতৃ, তেখেতৰ মাতৃ আছে। তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনাৰ ল'ৰাজনৰ? নমস্কাৰ, মই শ্ৰী দেৱজিৎ শইকীয়াৰ মাক কপল্যা শইকীয়া। কিন্তু দেৱজিৎ শইকীয়াই প্ৰথমবাৰ 2 বছৰ বয়সৰ পৰা তেওঁ সংগ্ৰামী। তেওঁ ঘৰুৱা পৰিৱেশলৈকে বহুত তেওঁ কমটি বয়সৰ পৰা কৰিবলগীয়া আছিল। কিন্তু এতিয়া 2019 চনত তেওঁ একেবাৰে বহুত সংঘাতৰ জীৱন হৈ গ'ল। তেওঁ এগৰাকী ডাঙৰ ভৈনীয়েক আছিল, তেওঁৰ পৰা বহুত সংঘাত পালে। সৰু ভৈনীয়েকৰ বিয়া হৈ গ'ল, সেইখিনি কৰিলে। অন্ততঃ মই মানসিক ৰোগী আৰু তেওঁ আগতে তেজপুৰ, কিন্তু এই লকডাউনৰ কাৰণে তেজপুৰৰ পৰা আনিব নোৱাৰে। তেওঁ মোৰ কাৰণে বহুত সংগ্ৰাম কৰি অনলাইনত টেবলেট আনি খুৱালে। আৰু এতিয়াও তেওঁ অহৰহ মাত্ৰ মাতৃৰ চিন্তা, গতিকে ভগৱানে যেন তেওঁ এই মাতৃৰ চিন্তাটো দূৰ কৰক। আৰু মানৱ ঈশ্বৰ খায়, গতিকে সমগ্ৰ ঈশ্বৰ বুলি বেলেগকে নাই, মানুহে ঈশ্বৰ। গতিকে সমগ্ৰ সমাজে যি জানিছে যাতে এই ল'ৰা পোৱালিটো হৈ মোৰো যাতে সহায় কৰে। মানুহে হয়, আমি দেখুৱালোঁ আচলতে মাতৃগৰাকীৰ যি হৃদয়ৰ বিননি আমি শুনিলোঁ। আমাৰ লগত আৰু এজন ব্যক্তি আছে। আচলতে ঘৰখনৰ সকলো সমস্যাৰ সময়ত তেখেত বিশেষভাৱে জড়িত থাকে। দেউতাকক বা ছাত্ৰজনক বিশেষ ধৰণে সহায় কৰে। আমাৰ লগত তেখেত আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আমি গম পাইছোঁ দিব্য মুখেৰে আপুনি বহু সহায় কৰে, কি ক'ব? হয়, ল'ৰাজনো মানে বহুত মই ভাল পাওঁ। তেওঁ দেউতাকৰ সৈতে মোৰ বন্ধু, মাতৃৰ সৈতে মোৰ বন্ধু বান্ধৱী। গতিকে তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, ল'ৰাটো যাতে ভৱিষ্যতে ভাল হয়। আৰু ৰিজাল্টটো পাই মই কালি এনেকৈ আনন্দ উৎফুল্লিত হৈছোঁ, মই আৰু ক'ব নোৱাৰোঁ, ভাষা নাই। আমাৰ এনেকুৱা লাগিছে, খুব ভাল লাগিছে। ইমান দুখীয়া ঘৰৰ ল'ৰাটো যে ইমান ভাল ৰিজাল্ট এটা কৰিছে, খুব ভাল লাগিলে। তেওঁ ভৱিষ্যতটো ভাল হ'ব। হয়, আমি ঘৰখনৰ সমগ্ৰ পৰিৱেশ দেখুৱালোঁ আৰু ছাত্ৰজনৰ যি মেধাৱী শক্তি, সেই মেধা শক্তিকো দেখুৱালোঁ যে আচলতে শিক্ষা গ্ৰহণৰ বাবে শিক্ষাৰ যদি মন থাকে, শিক্ষা গ্ৰহণৰ যদি মানসিকতা থাকে, তেতিয়াহ'লে আৰ্থিক দৈন্যতা বা দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এয়াই প্ৰতিপন্ন কৰিলে মাজুলীৰ এজন মেধাৱী ছাত্ৰই।